ৰাতিপুৱাই শুই উঠি দেখি আমাৰ চোতালত চৰাই আৰু ছাগলী পুৰা খাৱাত ব্যস্ত হৈ আছে। গুড মৰ্ণিং গাইজ, আজি আহিছোঁ অন্য এটা মিনি ব্লগলৈ বহুত দিনৰ মূৰত। আৰু এই দুদিন মিনি ব্লগে হওক লং ভিডিঅ' হওক, এই দুদিন মই ভিডিঅ' দিবই পৰা নাই। ইহে ভাবিলো আজি এটা মিনি ব্লগ বনাই দিওঁ ৰবা খুচি বাৰু। এতিয়া আবেলি 5টা মানে বাজিলে। বাৰু ঘৰত বোলে গ'লে একো বজাৰ নাই, তো বজাৰখিনি অলপ লৈ যাওঁ বুলি দোকানলৈ ওলাই আহিলোঁ। আৰু মোৰতো খোজোৱাৰ কাৰণটো হ'ল বৰষুণ চিকি অহাৰ কাৰণ। আৰু বজাৰৰে মনা ফুল কৰি লৈ এতিয়া ঘৰলৈ উভতি আছোঁ। আৰু এতিয়াহে বতৰটো অলপ বৰষুণটো দিয়াই দিছে। গাইজ, পাকঘৰত আজি মই মাংস বনাই আছোঁ। আজি মানে আমাৰ বোলে আজি ভাত নাখায়, সেইকাৰণে আহোঁতে অলপ মাংসকো লৈ আহিছিলোঁ। তাকে ভাবিলোঁ আজি ময়ে বনাই দিওঁ ৰ'বা বুলি। মানে মাংস আৰু আজি ৰুটি বঢ়িয়া কৰি বনাই খাম বুলি ভাবিছোঁ। আৰু ইফালে মোৰ মাংস ৰান্ধা কমপ্লিটেই হ'ল। ইফালে আৰু ভণ্টি ৰুটিবিলাক হোৱাই নাই দেখোন। আৰু ইফালে আমাৰ হৰিণ চেনাটো পাকঘৰত দেখি আহি আমাক বহুত ডিষ্টাৰ্ব কৰি আছে। আৰু ইফালে অলপ সময় থাকি আমাৰ পুৰা ৰুটি আৰু মাংস পুৰা ৰেডি হৈ গ'ল। আজি আৰু ৰাতিটো এনেকৈ পেট পূজাটো কৰি আৰু থাকিব লাগিব দেই আৰু। বাৰু গাইজ, আজিলৈ বাৰু আহিছোঁ। নেক্সট ভিডিঅ' লগ পাম। আজিলৈ বাৰু বাই বাই।